Hello everyone. Sobe মোৰ মাত আৰু ভিডিঅ'টো ধুনীয়াকৈ শুনি আছানে আজি? গ্ৰুপত আকৌ এবাৰ লিংকটো শ্বেয়াৰ কৰি দিওঁ দেই। যিহেতু অলপ আগত বহুত ষ্টুডেণ্টে নতুনকৈ জইন কৰিছে, গতিকে আকৌ এবাৰ লিংকটো শ্বেয়াৰ কৰি দিছোঁ। চবেই মোৰ মাতটো ধুনীয়াকৈ শুনি আছানে? মাত আৰু ভিডিঅ'টো বঢ়িয়া। হিয়া কলিতা হাই, ভালে আছা চব? তোমালোকৰ ক্লাছ পাতিবোৰ ষ্টাৰ্ট হৈছে নে নাই? 8টা বজাৰ পৰা ঠিক 8টা বজাৰ পৰা ক্লাছটো ষ্টাৰ্ট কৰিম দেই। সেই মই আগতে আহিছোঁ। গুড ইভিনিং এভৰিৱান। এই যিটো ৱেভৰ অপশ্যন দেখিছা ন তোমালোকে, ৱেভৰ অপশ্যনটো টিপি দিলে তোমালোকে যদি কিবা কথা ক'ব বিচাৰা তেন্তে ৱেভৰ অপশ্যনটো টিপিবা, আদাৰৱাইজ টিপিবা। অ'কে, ষ্টাৰ্ট হৈছে ছাৰ। এক্সাৰচাইজ 1.2 চলি আছে আমাৰ ক্লাছত। বঢ়িয়া। আমিও লাহে লাহে আমাৰ স্পীডটো বঢ়াম। ধুনীয়াকৈ আমিও লাহে লাহে ক্লাছতকৈ আগবাঢ়ি যাম। ঠিক আছে, চ' আজি ক্লাছটো আৰম্ভ কৰোঁ দেই। Let's start the class. Okay, ready everyone? প্ৰথমত আমি 5 মিনিট লাষ্ট ক্লাছত কি কি পঢ়িছিলোঁ সেইখিনি ৰিভাইজ কৰি লওঁ। অ'কে, ফাৰ্ষ্ট ক্লাছত আমি ৰিলেশ্যন এণ্ড ফাংচনৰ বিষয়ে, তাৰমানে তোমালোকে ক্লাছ 11ত ৰিলেশ্যন এণ্ড ফাংচনৰ বিষয়ে কি কি পঢ়িছিলা সেইখিনি কথা অলপ থুলমূলকৈ তোমালোকক আওৰাই দিছিলোঁ। তোমালোকৰ মনত আছেনে নাই নাজানো, মানে 11ৰ কথাখিনি তোমালোকৰ মনত আছে নাই মই নাজানো, কিন্তু 11ৰ কথাখিনি অলপ লাগিব। ৰিলেশ্যন এণ্ড ফাংচনৰ বিষয়ে যিখিনি কথা তোমালোকে 11ত পঢ়িছিলা সেইখিনি। তাৰপাছত আমি প্ৰথমত পঢ়িলোঁ যে টাইপছ অফ ৰিলেশ্যন। 3টা টাইপ অলৰেডি আমি ষ্টাডি কৰিলোঁ। প্ৰথম টাইপটো আছিলে এমটি ৰিলেশ্যন, তাৰপিছত আছিলে ইউনিভাৰ্চেল ৰিলেশ্যন, তাৰপিছত আছিলে তোমাৰ ৰিফ্লেক্সিভ ৰিলেশ্যন। তাৰে এমটি ৰিলেশ্যন আৰু ইউনিভাৰ্চেল ৰিলেশ্যন সেই দুটা ট্ৰিভিয়েল ৰিলেশ্যন বুলি কৈছিলোঁ। ট্ৰিভিয়েল ৰিলেশ্যন মানে বৰ বেছি ইণ্টাৰেষ্টিং ৰিলেশ্যন নহয়। অলৰেডি তোমালোকক সেইখিনি কথা মই কৈ থৈছোঁ, হয়নে? আজি আমি পঢ়িম চিমেট্ৰিক ৰিলেশ্যন, ট্ৰানজিটিভ ৰিলেশ্যন, তাৰপাছত ইকুইভেলেন্স ৰিলেশ্যন, তাৰপাছত ইকুইভেলেন্স ক্লাছ। অ'কে, এইকেইটা কনচেপ্ট আজি আমি আজিৰ ক্লাছটোত পঢ়িবলৈ বা বুজিবলৈ চেষ্টা কৰিম। অ'কে, ৰিফ্লেক্সিভ ৰিলেশ্যনৰ কথা তোমালোকৰ মনত আছেনে? এটা ৰিলেশ্যন কেতিয়া ৰিফ্লেক্সিভ হ'ব আৰু এটা ৰিলেশ্যন কেতিয়া ৰিফ্লেক্সিভ নহ'ব, দুয়োটা কথাই মই লাষ্ট ক্লাছত বুজাই দিছিলোঁ। আৰু লগতে মই মেথামেটিকেল লজিকৰ কথা এটাও তোমালোকক পঢ়াইছিলোঁ। মেথামেটিকেল লজিক মানে তোমাৰ ফৰ অল থাকিলে, এটা ষ্টেটমেণ্টত যদি ফৰ অল থাকে তেনেহ'লে তাৰ নিগেশ্যন ষ্টেটমেণ্টটো, তাক নিগেশ্যন ষ্টেটমেণ্ট মানে কি? ধৰি লোৱা মই যদি এনেকৈ এটা ষ্টেটমেণ্ট কওঁ যে মই ক্লাছ 12ত পঢ়োঁ, সেই ষ্টেটমেণ্টটোৰ নিগেশ্যন ষ্টেটমেণ্ট কি হ'ব? যে মই ক্লাছ 12ত নপঢ়োঁ। একদম চিম্পল, হয়নে নহয়? তেন্তে এটা ষ্টেটমেণ্টত যদি ফৰ অল থাকে তেনেহ'লে তাৰ নিগেশ্যন ষ্টেটমেণ্টত সদায় দেয়াৰ এক্সিষ্ট থাকিব। লাষ্ট ক্লাছত সেই কথাখিনি মই তোমালোকক বুজাই দিছিলোঁ। মনত আছেনে চবৰে? চবৰে মনত আছেনে কথাখিনি? মনত নাথাকিলেও কোনো কথা নাই, আজি আমি কিছুমান এক্সাম্পল চাম সেই কথাখিনিৰ, তেতিয়া বুজি পাই যাবা লাহে লাহে। এইবোৰ কথা বুজিবলৈ অলপ সময় লাগে। এইবোৰ কথা শিৰে শিৰে সোমাবলৈ অলপ সময় লাগে। অসমীয়াত এষাৰ কথা আছে যে ভুকুতে কল নপকে। গতিকে এইবোৰ যিবোৰ কনচেপ্ট আছে সেইবোৰ ভুকুতে একদম জোৰ জবৰদস্তি পঢ়ি থাকিলে সোমাই নাযায়। লাহে 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 আমি মানে বুজি পাম। অ'কে, চ' আজি আমি চিমেট্ৰিক ৰিলেশ্যন আৰম্ভ কৰোঁ। আকৌ এবাৰ তোমালোকক ৰিফ্লেক্সিভ ৰিলেশ্যন কি আছিলে মই কৈ দিওঁ। ৰিফ্লেক্সিভ ৰিলেশ্যন আছিলে, ৰিফ্লেক্সিভ ৰিলেশ্যন আছিলে যে তোমালোকৰ যদি এ নামৰ এটা এলিমেণ্ট যদি কেপিটেল এ ছেটটোত থাকে, লগে তাৰ পৰা মই ইমপ্লাই কৰিব পাৰিব লাগিব যে এ কমা এ এলিমেণ্টটো আৰত আছে। আৰ এটা ৰিলেশ্যন হয় কাৰ ওপৰত? এ ছেটটোৰ ওপৰত এটা ৰিলেশ্যন হয়, কেপিটেল এ ছেটটোৰ ওপৰত এটা ৰিলেশ্যন হয়। আৰু সেই
কেপিটেল এ সেটটোৰ ওপৰত থকা আৰ নামৰ ৰিলেশনটোক মই ৰিফ্লেক্সিভ বুলি কম যদিহে এত থকা প্ৰত্যেকটো এলিমেন্টৰ কাৰণে তাৰ ৰিফ্লেক্সিভ এলিমেন্ট বিলাক আৰত থাকে সেইটো কথা মই লাষ্ট ক্লাছত ডিসকাস কৰিছো ওকে ৰিফ্লেক্সিভ মানে রিফ্লেক্সিভ রিলেশন কি বস্তু তোমালোকে বুজি পোৱা বুলি মই আশা কৰিলো এটা সিমেট্ৰিক ৰিলেশন আৰম্ভ কৰো দেই কাৰোবাৰ কিবা সুধিব লগা আছে নেকি লাষ্ট ক্লাছৰ পৰা কাৰোবাৰ কিবা সুধিব লগা আছে তন্ময় কৌশিক বৰা স্যাৰ আগৰটো কেনেকৈ লিখিম মানে বুজা নাই মই ধৃতিমান তুমি কথা কেনেকৈ কবা যে সুধি যা আছা সেই হালধীয়া ওয়েব অপশন এটা আছে চোৱা সেই ওয়েব অপশনটো টিপি দিলে তুমি কথা ক'ব পাৰিবা আগৰ ভিডিওটো এপটোৰ ভিতৰতে আছে চাবা ও সৰি আগৰ ভিডিওটো কিবা কাৰণত আমি আতৰাই দিছিলো দিম আজি ৰাতিৰ ভিতৰতে দি দিম মানে ফাৰ্স্ট ক্লাছৰ ভিডিওটো ওকে তন্ময় স্যাৰ আজি এটো লাষ্ট ডেমো নেকি এটো লাষ্ট ডেমো নহয় এটো 2 নম্বৰ ক্লাছ এটো 2 নম্বৰ ক্লাছ আমি তিনটা ডেমো দিম ওকে তিনটা ডেমো ক্লাছ দিম আমি কাইলৈ লিখি লম কাইলৈ লিখি লবা বাৰু ফাৰ্স্টটো নাই এপত ডিলিট কৰিলে মেবি ফাৰ্স্ট মানে আছিলে আজি সন্ধিয়া আমি ডিলিট কৰিছো কিন্তু আকৌ দি দিম সন্ধিয়া আমি ডিলিট কৰিছিলো আকৌ দি দিম ওকে ৰাজৰিত বাৰু এটা সিমেট্ৰিক ৰিলেশন কাক ক'ব এটা ৰিলেশন প্ৰথমত মই ডেফিনেশনটো পঢ়ি দিছো এ ৰিলেশন আৰ অন এ সেট এ ইজ কল্ড সিমেট্ৰিক কেতিয়া সিমেট্ৰিক বুলি কোৱা হ'ব ৰিলেশনটোক ইফ a1, a2 belongs to R implies that a2, a1 belongs to R for all a1, a2 belongs to A. আগতে কি আছিলে যে এটা সেট আছিলে ক্যাপিটেল A তাৰ ভিতৰত যদি 1 2 3 এনেকুৱা ধৰণৰ যদি এলিমেন্ট থাকে তেনেহলে ৰিলেশনটোৰ ভিতৰত 1, 1 2, 2 3, 3 এনেকুৱা এলিমেন্ট থাকিব লাগিব তেতিয়া মই বা ইয়াৰ লগত কিছুমান বেলেগ এলিমেন্টও থাকিব পাৰে নো প্ৰবলেম কিন্তু এই কিটা এলিমেন্ট থাকিলেহে মই কি বুলি কম তাক ৰিফ্লেক্সিভ বুলি কম হয় না নহয় প্ৰথম ৰিফ্লেক্সিভ ৰিলেশনটো আছিলে এটো কিন্তু সিমেট্ৰিকৰ ক্ষেত্ৰত দুটা কন্ডিশন আছে যে সব a1 আৰু a2 লগতে জিমান a1, a2 এলিমেন্ট আছে ক্যাপিটেল A সেটটোত তাৰ লগতে এই কথাটো যদি শুদ্ধ হয় যে a1, a2 টাইপৰ এলিমেন্ট এটা যদি আৰত থাকে তেনেহলে লগালগ a2, a1 টাইপৰ এলিমেন্টটো থাকিব লাগিব সিমেট্ৰিক এলিমেন্টটো থাকিব লাগিব তাৰ মানে যদি চোৱা কথাটো এনেকুৱা এক মিনিট ৰবা দেই তাৰ মানে যদি a সেম সেট 1 2 3 এ ৰাখিলো আৰু r ৰিলেশনটো মই ক্যাপিটেল A সেটটোৰ ওপৰত ডিফাইন কৰিছো আৰু সেই r ৰিলেশনৰ ভিতৰত যদি 1, 2 এলিমেন্টটো থাকে তেন্তে লগালগ 2, 1 থাকিব লাগিব তেতিয়াহে মই কি বুলি কম সেই ৰিলেশনটোক সিমেট্ৰিক বুলি কম বা 1, 3 যদি থাকে লগালগ 3, 1 থাকিব লাগিব তেতিয়াহে মই সিমেট্ৰিক বুলি কম আন্ডাৰস্টুড সিমেট্ৰিক ৰিলেশন বুজি পাইছা কি বস্তু এটা এক্সাম্পলৰ সহায়ত আমি বুজিবলৈ চেষ্টা কৰিছো সো সিমেট্ৰিক ৰিলেশনৰ ডেফিনেশনত চোৱা আগতে যি দৰে ৰিফ্লেক্সিভটো ফৰ অল আছিলে সিমেট্ৰিকটো ফৰ অল শব্দটো ব্যৱহাৰ কৰা হৈছে ওকে গতিকে এটা ৰিলেশন কেতিয়া সিমেট্ৰিক নহব সেইটো কথা যেতিয়া আমি বুজিবলৈ চেষ্টা কৰিম তেনেহলে সেই স্টেটমেন্টটোত কি আহিব দেয়াৰ এক্সিষ্ট সিম্বলটো আহিব নে নাই ট্ৰাই কৰিছিলো দিয়ক বেয়া নাপাব নাই একো বেয়া নাপাও তোমালোকৰ কোনো কথাতে বেয়া নাপাও মই বৰ সহজত বেয়া পোৱা মানুহ নহয় ওকে এতিয়া তোমালোকৰ এইখিনি কথা বুজিবলৈ চেষ্টা কৰা চোৱা সো সিমেট্ৰিক ৰিলেশন কি যে a1, a2 বা a1, a2 নিলিখি তোমালোকে a, b ও লিখিব পাৰা দেই যে a, b টাইপৰ যদি এটা এলিমেন্ট মানে ৰিলেশনটোৰ ভিতৰত থাকে তেন্তে লগালগ b, a টাইপৰ এলিমেন্টটো
আৰত থাকিব লাগিব সেই ৰিলেশনটোত থাকিব লাগিব তেনেহলেহে মই তাক কি বুলি কম সিমেট্ৰিক ৰিলেশন বুলি কম হয়নে এতিয়া এটা ৰিলেশন কেতিয়া সিমেট্ৰিক নহব হ্যাঁ সেই কথাটো ভাবিবলৈ চেষ্টা কৰাচোন কেতিয়া সিমেট্ৰিক নহব কোনোবাই ক'ব পাৰিবা নেকি এটা ৰিলেশন কেতিয়া সিমেট্ৰিক নহব চাবা দেই সিমেট্ৰিক ৰিলেশন এটা নহয় বুলি ক'বলৈ হলে আমাৰ এ সেটটোৰ ভিতৰত কি লিখিব লাগিব যে দেয়াৰ এক্সিষ্ট a1, a2 in a capital A এই capital A সেটটোৰ ভিতৰত এনেকুৱা দুটা এলিমেন্ট থাকিব লাগিব যে a1, a2 capital A সেটটোত আছে such that নহয় ৰবা a1, a2 capital A সেটটোত আছে and তাৰ লগতে a1, a2 এলিমেন্টটো আৰত আছে ওকে a1, a2 এলিমেন্টটো আৰত আছে কিন্তু but a2, a1 does not belong to R okay so দুয়োটা শর্ত দুয়োটা হাইপোথেসিস তোমাৰ স্যাটিসফাই হৈ আছে হাইপোথেসিস আৰু কনক্লুজন কি বস্তু আছিল মই তোমালোকক ক্লাছত কৈছিলো মনত আছে নে তোমালোকৰ ম্যাথমেটিক্সৰ যিমানবোৰ ডেফিনিশন আছে যিমানবোৰ থিওৰিয়াম আছে সেই সকলোবোৰ ডেফিনিশন বা থিওৰিয়ামক দুটা ভাগত ভাগ কৰিব পাৰি এটা হৈছে হাইপোথেসিস এটা হৈছে কনক্লুজন হয়নে না হাইপোথেসিস হৈছে যিখিনি কথা আমি ধৰি লওঁ আৰু কনক্লুজন হৈছে সেই ধৰি লোৱা যিটো সিচুৱেশন আছে সেই সিচুৱেশনটোৰ পৰা আমি কি কনক্লুড কৰিব পাৰো আমি কি সামৰণিত আহিছো হেতুক কয় কনক্লুজন এই যেটো সিমেট্ৰিক ৰিলেশনৰ যেটো ডেফিনিশন আছে ডেফিনিশনটোত কি কৈছে যে যদি if a1, a2 belongs to a and a1, a2 belongs to R okay এইখিনি হৈছে এই কথাখিনি হৈছে হাইপোথেসিস সিমেট্ৰিক ৰিলেশনৰ এই কথাখিনি হৈছে হাইপোথেসিস এই if যে লিখিলো ifৰ লগত থকা কথাখিনি হৈছে হাইপোথেসিস then a2, a1 belongs to R এইখিনি হৈছে কনক্লুজন okay understood এই সিমেট্ৰিক ৰিলেশনৰ যেটো ডেফিনিশন আছে সেই ডেফিনিশনটোক মই এদৰেও লিখিব পাৰো যে যদি a1, a2 যদি মানে দুটা এলিমেন্ট ক্যাপিটাল A সেটটোত আছে আৰু তাৰ লগতে সেই ক্যাপিটাল A সেটটোৰ ওপৰত ডিফাইন কৰা ৰিলেশনটোত যদি a1, a2 এনেকুৱা ধৰণৰ যদি এটা এলিমেন্ট আছে তেন্তে লগালগ a2, a1 টাইপৰ এটা এলিমেন্ট ৰিলেশনটোৰ ভিতৰত থাকিব লাগিব তেন্তে মই তাক কি বুলি কম তোমাৰ সিমেট্ৰিক ৰিলেশন বুলি কম আন্ডাৰস্টুড তাৰ মানে এই ইফ স্টেটমেন্টটো এই ইফৰ পাছত যিখিনি কথা আছে সেইখিনি কথাৰ খলনি এইখিনি কথা লিখিলেও হ'ব মই দুটা বক্স বনাই দিছো ওকে এটো কন্ডিশন জি এটো কন্ডিশনো সেম মানে দুটাই সেম কথাই বুজাই আছে আন্ডাৰস্টুড কারবার কিবা কনফিউজন আছে নেকি এইখিনি লাগে ডু ইউ হ্যাভ এনি কনফিউজন স্যার উল্টা এন উল্টা এ এন উল্টা ইটোৱে কি বুজাই কবচোন উল্টা এটোৱে বুজাই ফৰ অল লাষ্ট ক্লাছত মই কৈছো অলৰেডি তন্ময় এই উল্টা এটোৱে বুজাই ফৰ অল তাৰ মানে আমি যিমানখিনি এলিমেন্টৰ কথা পাতি আছো সেই ফৰ অল এলিমেন্ট মানে ফৰ অল শব্দটোক বুজাবৰ বাবে এই উল্টা এ সিম্বলটো ব্যৱহাৰ কৰা হয় আৰু এই উল্টা ই যেটো সিম্বল আছে ইয়াক বুজাব ইয়াৰ খলনি আমি পঢ়ো দেয়াৰ এক্সিষ্ট শব্দটোৰ দেয়াৰ এক্সিষ্ট এই শব্দটোৰ খলনি আমি সিম্পলি এই সিম্বলটো ব্যৱহাৰ কৰো আৰু দেয়াৰ এক্সিষ্ট মানে কি এনেকুৱা কিবা এটা এলিমেন্ট আছে কোড আছে দেয়াৰ এক্সিষ্ট a1, a2 ইন ক্যাপিটাল A সেই ক্যাপিটাল A সেটটোত এনেকুৱা দুটা এলিমেন্ট আছে a1 আৰু a2 such that যাতে a1, a2 belongs to R কিন্তু a2, a1 does not belong to R okay তেন্তে আমি কি বুলি কম ইয়াত মই লিখি দিছো দেই স্টাৰ বুলি দি প্লে লিখি দিছো if there exists this then if there exists a1, a2 and in A such that a1, a2 belongs to R but a2, a1 does not belong to R then R is not symmetric okay R is not symmetric এই স্টাৰ দি বুলি যে লিখি দিছো মানে নোট বুলিয়ে লিখি দিও ৰবা
নোট বুলিয়ে লিখি দিছো মই ওকে বুজি পালা কেতিয়া সিমেট্ৰিক বুলি নকম আন্ডাৰস্টুড কাৰোবাৰ কিবা কনফিউজন আছে নেকি ডাউট নাই কৈছিলো স্যাৰ ওকে ডাউট নাই তেন্তে আগবাঢ়ো দেই তেন্তে আমি আগবাঢ়ো ৰবা ওকে এডুক কও আমি সিমেট্ৰিক ৰিলেশন আকৌ সিমেট্ৰিক ৰিলেশন কেতিয়া কম কেতিয়া নকম দুইটাই আমি গম পালো অলপ পাছত আমি কিছুমান এক্সাম্পল চাম এক্সাম্পলত বস্তুবিলাক আৰু ধুনিয়াকে ক্লিয়াৰ হৈ পৰিব এক্সাম্পলত আৰু কিছুমান কথা আছে দেই এই সিমেট্ৰিক ৰিলেশনৰ বিষয়ে আৰু কিছুমান কথা কম যিবোৰ এক্সাম্পলৰ সময়ত কম সেইকাৰণে মই ইয়াত অলপ খালি ঠাই এৰি থৈ গৈছো ওকে নেক্সট আহিলে ট্ৰানজিটিভ ৰিলেশন লক্ষ্য কৰা আৰু এটা কথা লক্ষ্য কৰা যে ৰবা 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 এক মিনিট দেই তোমালোকৰ ফাৰ্ষ্ট ক্লাছৰ নোটছটো মই মেলি লওঁ হা এটো হৈছে ফাৰ্ষ্ট ক্লাছত দিয়া নোটছ হয়নে এমটি ৰিলেশন ইউনিভাৰ্সেল ৰিলেশন তাৰ পাছত আহিলে ৰিফ্লেক্সিভ ৰিলেশন দেই ইয়াত লিখি দিছিলো যে এই ৰিলেশন আৰ ইজ নট ৰিফ্লেক্সিভ কেতিয়া ৰিফ্লেক্সিভ বুলি নকব লক্ষ্য কৰা যে এই ডেফিনেশনটোত যেটো ৰিফ্লেক্সিভ ৰিলেশনৰ যেটো ডেফিনেশন আছিলে সেই ডেফিনেশনটোত হাইপোথেসিস আৰু কনক্লুজন কি ইয়াত যদি মই আৰু এটা স্টেটমেন্ট লিখো মানে ইয়াৰ মানে এই স্টেটমেন্টৰ ফলনি সৰি এই স্টেটমেন্টৰ ফলনি মই যদি ইয়াত যিদৰে লিখিছো সিমেট্ৰিক ৰিলেশনৰ ক্ষেত্ৰত যিদৰে মই এই 2 নম্বৰ স্টেটমেন্টটো লিখিছো ইয়াতো যদি সেম স্টেটমেন্ট এটা লিখি দিও সেই স্টেটমেন্টটো কেনেকুৱা হ'ব যে if A belongs to capital A then hypothesis হেতুৱে simple একদম ইয়াত থকা মানে ৰিফ্লেক্সিভ ৰিলেশনৰ hypothesis to ekdom simple যে if small a belongs to capital A then A belongs to capital A হ'ব লাগিব তাৰ মানে এই ওপৰৰ ডেফিনেশনটো নিলিখি তলৰ ডেফিনেশনটো লিখিব পাৰি তলৰ এই কন্ডিশনটো লিখিব পাৰি ওকে এই দুইটা একদমই একে কথা ওকে সো মই যে কলো অলপ আগত যে ম্যাথমেটিক্সৰ প্ৰত্যেকটো ডেফিনেশনতে এটা হাইপোথেসিস থাকে এটা কনক্লুজন থাকে সেই হাইপোথেসিসটো তোমালোকে চাবলৈ জানিব লাগিব এই স্টেটমেন্টৰ পৰা প্ৰথম যেটো স্টেটমেন্ট আছে যে A, belongs to R for all A belongs to capital A বুলি এই স্টেটমেন্টটোত তাৰমানে হাইপোথেসিস কি কনক্লুজন কি সেই কথাটো স্পষ্ট হৈ থাকা নাই মই তলৰ স্টেটমেন্টটোত সেই কথাটো স্পষ্ট কৰি দিছো বুজি পাইছানে স্যাৰ ম্যাথমেটিক্সৰ নোটখিনি দিবচোন ম্যাথমেটিক্সৰ নোটস দিয়া আছে তোমালোকে সেই এপৰ ভিতৰতে দিয়া আছে তোমালোকে এপত যাবা এপত গৈ পেলাই চ্যাপ্টাৰ 1 বুলি চেক কৰিবা চ্যাপ্টাৰ 1ত লেকচাৰ 1 বুলি আছে ওকে আজিৰ নোটছখিনিও দি দিম স্যাৰ প্লিজ পেজ অলপ ওপৰলৈ নিয়কচোন কোনটো এক নম্বৰ মানে ফাৰ্ষ্ট ক্লাছৰ নোটছখিনি নে সেকেন্ড ক্লাছৰ নোটছ ওপৰলৈ নিয়ক ওপৰলৈতো এইখিনিয়ে আছে কিবা ক'ব লগা থাকিলে হ্যান্ড ৰেজ কৰি দিবা ওকে আন্ডাৰস্টুড এতিয়া মই তোমালোকক সেই বুজাই দিলো যে ৰিফ্লেক্সিভ ৰিলেশন যেটো তাৰ ডেফিনেশন আছিলে সেই ডেফিনেশনটোত হাইপোথেসিসটো কেনেকুৱা আছিলে আৰু সিমেট্ৰিক ৰিলেশনত হাইপোথেসিসটো কেনেকুৱা ইফৰ লগত যেটো স্টেটমেন্ট থাকে হেতুক হাইপোথেসিস বুলি কয় দেনৰ পাছত যেটো স্টেটমেন্ট থাকে হেতুক তোমাৰ কনক্লুজন বুলি কয় বা এনেকে যদি ইমপ্লাই সাইন থাকে ইমপ্লাইজ সাইনৰ আগত যিখিনি বস্তু থাকে সেইখিনি হ'ব তোমাৰ হাইপোথেসিস ইমপ্লাইজৰ পাছৰ যিখিনি বস্তু থাকে হেতুক কয় কনক্লুজন ওকে বাৰু এতিয়া আমি সিমেট্ৰিক ৰিলেশন বুজি পালো ট্ৰানজিটিভ ৰিলেশন বুজিবলৈ চেষ্টা কৰিছো A relation R on a set A is called transitive if A1, A2, A2, A3 belongs to R. এই দুটা বস্তু যদি থাকে তেন্তে তাৰ পৰা মই ইমপ্লাই কৰিব পাৰিব লাগিব যে A1, A3 ও R ত আছে ওকে আৰু এই কথাটো যদি মই ইমপ্লাই কৰিব পাৰো এই গুটেই কন্ডিশনটো যদি স্যাটিসফাই হয় কাৰ কাৰণে for all A1, A2, A3 belongs to capital A ৰ কাৰণে এই গুটেই কন্ডিশনটো যদি স্যাটিসফাই হয় তেনেহলে মই R ৰিলেশনটো ট্ৰানজিটিভ ৰিলেশন বুলি কব পাৰো আন্ডাৰস্টুড সিম্পল কথা এতিয়া ইয়াত তোমাৰ হাইপোথেসিসটো কেনেকুৱা হ'ব লক্ষ্য কৰা
ইয়াত আমি এইদৰে লিখিব পাৰো if আখৰ বেয়া মোৰ বৰ আখৰ বেয়া দেই if a1 a2 a3 belongs to capital A এই capital A সেটটোত এনেকুৱা কিবা তিনটা এলিমেন্ট আছে আৰু সেই তিনিটা এলিমেন্টৰ সাপেক্ষে and a1, a2 তাৰপিছত a2, a1 a2, a3 এই দুটা এলিমেন্টটো ৰিলেশনটোত আছে যেটো ৰিলেশন আমি এই ক্যাপিটাল A সেটটোৰ ওপৰত ডিফাইন কৰি আছো ওকে সেই ৰিলেশনটোত এই দুটা এলিমেন্ট আছে যদি এই দুটা থাকে আৰু a1 a2 a3 যদি মানে 8 যদি থাকে then a1, a3 belongs to R হ'ব লাগিব আৰু এই কন্ডিশনটো স্যাটিসফাই হলে আমি সেই ৰিলেশনটো কি ৰিলেশন বুলি কম ট্ৰানজিটিভ ৰিলেশন বুলি কম আন্ডাৰস্টুড এটো কন্ডিশন আৰু এটো কন্ডিশন সেম বস্তু ওপৰৰ কন্ডিশনটোত হাইপোথেসিস আৰু কনক্লুজনটো স্পষ্ট হোৱা নাছিলে তলৰ কন্ডিশনটোত হাইপোথেসিস আৰু কনক্লুজন একদম স্পষ্ট হৈ আছে ইফৰ লগত যিখিনি আছে সেইখিনি হৈছে হাইপোথেসিস তাৰ তলত যিখিনি আছে সেইখিনি হৈছে কনক্লুজন ওকে তাৰ মানে ট্ৰানজিটিভ ৰিলেশন এনেকুৱা কথা যে মই এটা এক্সাম্পল দি দিও আগৰ নিচিনাকে যে এ এটা সেট আছে ধৰিলোৱা 1 2 3 তিনটা এলিমেন্টে আছে সহজ এক্সাম্পল লৈ আগবাঢ়ি আছো আমি আৰ ৰিলেশনটোত ধৰিলোৱা এনেকুৱা এলিমেন্ট আছে 1, 2 আছে 1, 3 আছে সৰি 2, 3 আছে 1, 2 আৰু 2, 3 এই দুটা এলিমেন্ট আছে আৰু তাৰ লগত বেলেগ কিবা কিবিও থাকিব পাৰে আমি নাজানো আৰু বেলেগ কি আছে হেতুৰ ওপৰত মই বৰ বেছি মাথা মাৰি থাকা নাই তে 1, 2 আৰু 2, 3 থকাৰ লগে লগে ইয়াত কি থাকিব লাগিব 1, 3 থাকিব লাগিব তেতিয়াহে মই সেই ৰিলেশনটো কি ৰিলেশন বুলি কম ট্ৰানজিটিভ ৰিলেশন বুলি কম আন্ডাৰস্টুড বা আৰু এটা এক্সাম্পল যদি লোৱা সাপোজ তোমাৰ 1, 3 আছে 1, 3 আছে আৰু 3, 2 আছে তেন্তে 1, 3 আৰু 3, 2 থকাৰ লগে লগে 1, 2 থাকিব লাগিব আৰু এই 1, 2 আছে ইছৱা আছে নাই এটো হৈ গল a1 এটো হৈ গল a2 তাৰপিছত আকৌ এটো হৈ গল a2 তাৰপিছত এটো হৈ গল a3 a1, a2 আছে a2, a3 আছে লগালগ a1, a3 থাকিব লাগিব আৰু a1, a3 এটো হয় নে নহয় 1, 2 বুজি পাইছানে মোৰ কথাখিনি কোনবাই কিবা নুবুজা আছে নেকি স্যাৰ ৰিফ্লেক্সিভটো এবাৰ দেখাই দিবচোন ৰিফ্লেক্সৰ ষ্টাৰ্ট দিয়ে কিমান সময় হ'ল 8টা বজাৰ পৰা ষ্টাৰ্ট দিছো ধৃতিমান নহয় তোমাৰ নাম কি ধৃতিসমান সৰি তলত যে সেন্টেন্সটো ওলাই আছে সেইভাবে দেখা নাছিল ওকে ওকে এখিনি সবে বুজি পাইছানে ধৃতিসমান ক্লাস আমি 8টাৰ পৰা ষ্টাৰ্ট কৰিলো স্যাৰ নেট বহুত প্ৰবলেম হৈছে তোমাৰ প্ৰবলেম হৈছে ওকে মোৰ আজি বাৰু নেট ভাল আজি একো খনি লাগা নাই হেদিনাখনৰ নিচিনা শনিবাৰৰ নিচিনা একো খনি লাগা নাই আজি ধুনিয়াকে মঙ্গলবাৰ মঙ্গলে হৈ আছে SV মানে ও SC ওকে সুপার ক্লিয়ার বঢ়িয়া ভেরি গুড ওকে সো ট্রানজিটিভ রিলেশনও আমি বুজি পালো এতিয়া চোৱা তে এটা ৰিলেশনক মই কেতিয়া ট্ৰানজিটিভ বুলি নকম কেতিয়া ট্ৰানজিটিভ বুলি নকম লক্ষ্য কৰা নোট বুলি মই লিখি দিছো স্টেটমেন্টটো কি আছিলে যে ফৰ অল a1 a2 a3 ইন r কি হ'ব লাগিব যে এটো যদি হাইপোথেসিসটো যদি শুদ্ধ হয় তেনে হলে কনক্লুজন ভুল হ'ব লাগিব তেনে হলে মই তাক ট্ৰানজিটিভ বুলি নকওঁ হনে নহয় তেনে হলে স্টেটমেন্টটো কি বুলি লিখিব পাৰো if there exists a1, a2, a3 in r in a capital A সেটটোত এনেকুৱা তিনটা এলিমেন্ট আছে and লগতে a1, a2 আকৌ a2, a3 এই দুইটা এলিমেন্ট r ৰিলেশনটোত আছে but তোমাৰ a1, a3 does not belong to r হাইপোথেসিসটো শুদ্ধ কিন্তু কনক্লুজনটো যদি আমাৰ ভুল হয় then r is not transitive r is not transitive
ওকে বুজি পাইছা মই কেতিয়া এটা ৰিলেশ্যনক ট্ৰানজিটিভ নকম যদি কেপিটেল এ সেটটোত এনেকুৱা তিনটা এলিমেন্ট আছে ধৰি লোৱা আৰু সেই তিনিটা এলিমেন্টৰ সাপেক্ষে এনেকুৱা a1, a2, a2, a3 এই দুটা এলিমেন্ট আৰত আছে কিন্তু a1, a3 নাই যদি নাথাকে তেন্তে মই আৰক ট্ৰানজিটিভ বুলি নকম ওকে আন্ডাৰস্টুড এতিয়া আমি কিছুমান এক্সাম্পল চাবলৈ চেষ্টা কৰো দেই লাষ্টত আৰু এটা ৰিলেশ্যন আছে ইকুইভেলেন্স ৰিলেশ্যন আৰু মেথামেটিক্সৰ বিৰাটেই ইম্পৰ্টেন্ট মানে ৰিলেশ্যন হৈছে ইকুইভেলেন্স ৰিলেশ্যন এটা ৰিলেশ্যন যদি তোমাৰ ৰিফ্লেক্সিভো হয় সিমেট্ৰিকো হয় ট্ৰানজিটিভো যদি হয় সেই তিনিওটাই যদি হি সেটিসফাই কৰি থাকে সেই ৰিলেশ্যন বিলাকক আমি ইকুইভেলেন্স ৰিলেশ্যন বুলি কওঁ গতিকে ইকুইভেলেন্স ৰিলেশ্যনটোৰ ডেফিনেশ্যনটো বৰ বেছি টান নহয় তাক এক্সট্ৰাকৈ কিবা বুজিবলগীয়া একো নাথাকে ৰিফ্লেক্সিভ ৰিলেশ্যন কি বস্তু সিমেট্ৰিক কি বস্তু ট্ৰানজিটিভ কি বস্তু সেই তিনিওটা যদি বুজি পাই যোৱা আৰু এটা ৰিলেশ্যনৰে যদি সেই তিনিওটা কন্ডিশন যদি সেটিসফাই কৰি থাকে তেনেহলে সেই ৰিলেশ্যনটোক আমি কি ৰিলেশ্যন বুলি কওঁ ইকুইভেলেন্স ৰিলেশ্যন বুলি কওঁ সো ডেফিনেশ্যনটো কি দিছে একদম কিতাপত থকাৰ দৰে মই ডেফিনেশ্যনটো লিখি দিছো কিতাপত সোৱা ডেফিনেশ্যনটো ইয়াত আছে কিতাপত কিমান সহজত মাত্ৰ তিনটা সেন্টেন্সতে দেখিছা ডেফিনেশ্যন লিখি শেষ কৰি দিছে ওকে মই কিমান বহলকে এদিন ৰিফ্লেক্সিভ লাহে ধীৰে সিমেট্ৰিক ট্ৰানজিটিভ লাহে ধীৰে তোমালোকক বুজাইছো দেখিছানে আৰু সোৱা এই ৰিলেশ্যন আৰ ইজ কল্ড ৰিফ্লেক্সিভ সিমেট্ৰিক ট্ৰানজিটিভ এই তিনটাৰ ডেফিনেশ্যন দিছে আৰু লাষ্টত এই ইকুইভেলেন্স ৰিলেশ্যনৰ তোমালোকৰ ডেফিনেশ্যন দিছে কিতাপত ইয়াত দিছে আৰু মই ধুনিয়াকে নোটছত ইয়াত লিখি লৈছো ওকে সেম টু সেম লিখি লৈছো a relation r on a set a is called equivalent relation if r is reflexive symmetric and transitive এই তিনিওটাই যদি হয় তেনেহলে তেনেকুৱা ৰিলেশ্যনক আমি ইকুইভেলেন্স ৰিলেশ্যন বুলি কওঁ আগৰ ক্লাছতো কৈছো আজিৰ ক্লাছতো কৈছো যে মোৰ নোটছক বৰ বেছি ইম্পৰ্টেন্স নিদিবা প্ৰথমত কিতাপক ইম্পৰ্টেন্স দিবা প্ৰথমত কিতাপখন পঢ়িবা কিতাপখন পঢ়ি শেষ হোৱাৰ পাছতহে মানে আজি যিখিনি বস্তু পঢ়ালো সেইখিনি বস্তু তুমি মানে কিতাপত পঢ়িবা তাৰ পাছতহে মোৰ নোটছখিনি চাবা বা কিতাপৰ লগতে মোৰ নোটছখিনি মেলি লবা কিন্তু অকল নোটছ মেলি নলবা সেইটো এটা প্ৰবলেমেটিক কথা সেইটো এটা দিগদাৰী কথা ওকে আৰু তোমালোকক আৰু এটা কথা কৈ থওঁ যে মই যে ক্লাছটো কৰালো ক্লাছটো কৰোৱাৰ লগে লগে মানে সদায় আৰু ডিউৰিং দিস হোল কোৰ্স ডিউৰিং দিস হোল ইয়াৰ যেতিয়ালৈকে মই পঢ়াই থাকিম তোমালোকক যেতিয়ালৈকে আমাৰ কোৰ্স ফিনিশ নহব তেতিয়ালৈকে ক্লাছটো শেষ হোৱাৰ লগে লগে নহয় আধা ঘন্টামান যিখিনি পঢ়ালো সেইখিনি আধা ঘন্টাও নালাগে 15-20 মিনিটৰ ভিতৰতে গোটেইখিনি বস্তু এবাৰ যিখিনি পঢ়ালো সেইখিনি কিতাপখন চাই পেলাই এবাৰ আওৰাই লবা তেতিয়া নহয় গোটেই জীৱনৰ কাৰণে মনত থাকিব আৰু পৰীক্ষাৰ আগত আৰু পঢ়িব নালাগে আৰু সেইখিনি বস্তু বুজি পাইছানে বাৰে বাৰে পঢ়িব নালাগে ওকে কি কৈছে এক্সাম্পলো দিব আজি সবৰে অবভিয়াসলি এক্সাম্পল দিম এটো ক'ব নালাগে বাৰু তাৰপিছত ৰূপজ্যোতি স্যাৰ এবাৰ ৰিফ্লেক্সিভ দেখাই দিব ডাউট আছিল এটা দেখাই আছো ৰবা ট্ৰানজিটিভটো আকৌ দেখাই দিবচোন মোৰ লিখা নহল তোমালোকে মই যে এইবিলাক যে মানে পঢ়াই যে আছো তোমালোকে লিখাৰ দৰকাৰ নাই তোমালোকে লিখিবই নালাগে ক্লাছটোত মন দিয়া ক্লাছটোত মই কি কৈ আছো সেইখিনি কথাত মন দিয়া নোটছ তোমালোকে পাই যাবা ক্লাছৰ পাছত নোটছখিনি পাই যাবা নহয় লিখি থাকিব কোনো দৰকাৰ নাই ওকে তন্ময় ডাইৰেক্ট ইকুইভেলেন্স ৰিলেশ্যনৰ এক্সাম্পল দিব তিনিটা হ'ব দিম এক্সাম্পল দিম ধিতিসমান ডু নট ওৰি একদম ধুনীয়া এক্সাম্পল দিম স্যাৰ আজি অলপ বেছি সময় কৰাব ভাল লাগিছে বঢ়িয়া ভেৰি গুড স্যাৰ যদি এটা ৰিলেশ্যনত a1 a2 থাকে বাট যদি a2 a3 নাথাকে তেতিয়া ট্ৰানজিটিভ হ'ব নাই গুড কোৱেশ্চন আহিম সেই বস্তুবিলাকত আহিম নোটছ ক'ত দিব নোটছ এপতে থাকিব তন্ময় আৰু নোটছ বিলাক মানে এই তিনিটা ক্লাছৰে নোটছ সবৰ কাৰণে ওপেন থাকিব এনেকুৱা নহয় যে মানে কোৰ্সটো জয়েন কৰিলেহে তোমালোকে নোটছটো চাব পাবা সবৰে কাৰণে নোটছটো ওপেন থাকিব ডু নট ওৰি লিজা তোমাৰ প্ৰশ্নটোৰ উত্তৰ অলপ পাছত আহি আছো দেই তোমাৰ প্ৰশ্নটো ধুনীয়া প্ৰশ্ন কিন্তু অলপ পাছত আহি আছো এই লিজাই সোধা প্ৰশ্নটোৰ লগতে নহয় আৰু এটা মানে তোমাৰ মেথামেটিক্যাল লজিকৰ কথা আছে আমি যে আগতে এমটি সেট যেটো আছিলে ফাই যেটো আছিলে ফাইক যে আমি যিকোনো সেটৰে সাবসেট বুলি কওঁ কিহৰ কাৰণে কওঁ যিকোনো সেটৰ যে সাবসেট বুলি কৈছিলো নে নাই এমটি সেটটো সকলোবোৰ সেটৰে সাবসেট হয় কিহৰ কাৰণে কওঁ সেই লজিকটো
আৰু লিজাই সোধা প্ৰশ্নটোৰ লজিক একে সেম লজিকতে দুয়োটা আনসাৰ দিব পাৰি আহি আছো তোমাৰ প্ৰশ্নৰ উত্তৰটো দিম ওকে সো এইখিনি হৈ গ'ল ইকুইভ্যালেন্স ৰিলেশনৰ ডেফিনেশন তোমালকে এতিয়ালৈকে কোনবা এটা ৰিফ্লেক্সিভ ৰিলেশন বুজি নাই পোৱা বুলি কৈছিল ৰবা তাৰ কি ডাউট আছে সুধাচোন ৰিফ্লেক্সিভত কোনে জানো কৈছিলে ৰূপজ্যোতি দাস ৰূপজ্যোতি কোৱাচোন ৰিফ্লেক্সিভত কি ডাউট আছে ৰূপজ্যোতি আছানে নাই ক্লাছত আছে স্যাৰ তলৰটোত a1 a2 belongs to r হ'ব লাগিছিল নেকি a কেনেকৈ হ'ল yes correct very good মোৰ লিখোতে ভুল হ'ল very good thank you দেই ৰূপজ্যোতি a belongs to r হ'ব very good thank you ৰূপজ্যোতি ৰবা আকৌ মই নোটছটো আঁতৰাই দিলো এইটো আৰু কিবা কনফিউজন আছে নেকি এইটো মই কৰা ভুল বাৰু এইটো তোমালোকৰ কনফিউজন নহয় ৰূপজ্যোতি ৰূপজ্যোতি আৰু কিবা সুধিব লগা কথা আছে নেকি এজন মেথামেটিচিয়ান আছিলে হে হেনৰি লেবেক বুলি তোমালোকে যদি মোৰ নিচিনা যদি কোনবাই গৈ পেলাই যদি মেথামেটিক্সত মেজৰ লৈ এমএসসি কৰা বা যদি ভৱিষ্যতে নপঢ়িবা ইমান ৰূপ কিহৰ কাৰণে পঢ়িব লাগে দেট জানিব লাগে ঠিকছে পঢ়া ৰূপজ্যোতি ধৃতিস্মান তুমিও পঢ়া দুটাই কম্পিটিশন লগা একদম সাংঘাতিক কম্পিটিশন চুলি টানাটানি কম্পিটিশন একদম বাৰু যি কি নহওক হেনৰি লেবেক বুলি এজন মেথামেটিচিয়ান আছিলে হেনৰি লেবেকে যেতিয়া পঢ়াইছিলে ন তেওঁৰ পঢ়োৱাৰ ভিডিঅ' মানে আছে হেনৰি লেবেকে কৈছিলে যে তেওঁ বোলে ক্লাছ এটা কৰিব আহোঁতে একো প্ৰিপেয়াৰ কৰি নাহে আৰু সেম কথা তোমাৰ কুমাৰেশন ছাৰ বুলি এজন ছাৰ আছিলে কুমাৰেশন ছাৰেও সেম কথা কৈছিলে প্ৰিপেয়াৰ কৰি নাহে কিহৰ কাৰণে প্ৰিপেয়াৰ কৰি নাহে প্ৰিপেয়াৰ কৰি নাহাৰ উদ্দেশ্য হৈছে এইটো যে তেওঁ নহয় ষ্টুডেণ্টৰ সন্মুখত ভাবিবলৈ চেষ্টা কৰে মানে ষ্টুডেণ্টৰ সন্মুখত ভাবি পেলাই অংকবোৰ কৰিবলৈ চেষ্টা কৰে তেতিয়া ষ্টুডেণ্ট বিলাকে ছাৰজনে কেনেকে ভাবিছে সেই বস্তুটো দেখে নহয় তেতিয়া ষ্টুডেণ্ট বিলাকেও ভাবিব পৰা হৈ যায় আৰু সেই ভাবিব পৰা ক্ষমতাটো আহি গ'লেই তোমাৰ হৈ গ'ল আৰু তোমাৰ একো নালাগে আৰু সো মই মোৰ টিচিং লাইফত মই চেষ্টা কৰো যে এই হেনৰি লেবেক বা তোমাৰ এই কুমাৰেশন ছাৰে কোৱা কথাটো ফলো কৰিবলৈ কিন্তু তেওঁলোকৰ লেভেলততো মই যাব নোৱাৰো তেওঁলোক বহুত মহান মানুহ আৰু সেই মানে যদি প্ৰিপেয়াৰ কৰি নাহে আৰু ক্লাছত যেতিয়া ষ্টুডেণ্টৰ সন্মুখত ভাবে এজন মানুহে তাৰমানে বহুত ভুল কৰে প্ৰব্লেমটো হৈছে তাত আৰু সেই ভুল কিহৰ কাৰণে কৰে কাৰণ মাথাটো বহুত বেছি চলি থাকে ন কয় কিবা এটা লিখে কিবা এটা সেইকাৰণে ভুল হৈ যায় কেতিয়াবা কিন্তু মইতো আৰু সেইটো লেভেলত যাব নোৱাৰো আমাৰ মাথা অলপ ভাবিলেই ভুল হৈ যায় আমাৰ মাথা ইমান নাই আৰু হেনৰি লেবেক সাংঘাতিক মেথামেটিচিয়ান আছিলে বাৰু যি কি নহওক কোনবাই হেণ্ড ৰেজ কৰিছে শৰ্মিষ্ঠা কলিতা কিবা কবা গুচি গ'ল আকৌ বহুত বেছি চলি থাকে ন কয় ঠিক আছে আমি সিমেট্ৰিক কি ট্ৰানজিটিভ কি সকলোখিনি বস্তু বুজি পালো ইকুইভ্যালেন্স ৰিলেশন কি সব বুজি পালো এতিয়া কিছুমান এক্সাম্পল লৈ দেই কি এক্সাম্পল দিছে চোৱা টি এটা সেট দি
দিছে the set of all triangles in a plane আৰু সেই টি সেটটোৰ ওপৰত এটা ৰিলেশন r এটা ৰিলেশন আছে হ্যাঁ r ৰিলেশনটো কোৰ পৰা কোলে ডিফাইন কৰিছে টিৰ পৰা টি লে ডিফাইন কৰিছে ওকে সেই কাৰণে আমি কি বুলি কওঁ r is a relation on t বুলি কওঁ ওকে কি দৰে ডিফাইন কৰিছে সোৱা যে t1, t2 belongs to r if t1 is equivalent to t2 এই ৰিলেশনটো বুজি পোৱা নাই তোমালোকে মনত আছে নাই মনত আছে নে অসমীয়াত জানো কি কয় সাদৃশ্যতা নে কি বুলি কৈছিল জানো পাহৰিলো নহয় নহয় সৰি সিমেট্ৰিক মানে সাদৃশ মানে সিমিলাৰ হে স্যাৰ আমাৰ কলেজৰ কোৰ্সটো দুৰ্গা পূজাৰ আগত শেষ কৰাৰ নোটিস দিছে আপুনি কেতিয়া শেষ কৰিব দুৰ্গা পূজাৰ শেষত শেষ কৰিব হলে তোমালোকে বুজিয়ে নাপাবা বহুত বস্তু মিছ হৈ যাব আমি নৱেম্বৰ ডিসেম্বৰ মানত শেষ কৰিম সৰ্বসমতা বুলি কয় ইয়েস সৰ্বাঙ্গ সম ইয়েস সৰ্বাঙ্গ সম বা ৰিলেশন টু সৰ্বাঙ্গ সমতা বুলি সৰ্বসমতা বুলি কয় প্ৰতিসম স্যাৰ সিমেট্ৰিক মানে ওকে মই অসমীয়াত নামবিলাক পাহৰিছো বাৰু মই নিজে আসামিজ মিডিয়ামত আছিলো কিন্তু পাহৰি যোৱা যায় ওকে এটো ইংৰাজীত কয় তোমাৰ ইকুইভ্যালেন্স ৰিলেশন বুলি বা মানে ট্ৰায়াঙ্গুলাৰ ইকুইভ্যালেন্স ৰিলেশন t1 is equivalent to t2 বুলি পঢ়া হয় ওকে so r is a relation বা r set হিচাপে যদি পঢ়া কি দৰে পঢ়িব পৰা r is the set of all ordered pairs t1, t2 such that t1 is equivalent to t2 ইয়াৰ অৰ্থ কি যে t1 যেটো সেট আছে হি t2 সেটটোৰ লগত ৰিলেটেড হৈ থাকিব কেতিয়া if t1 is congruent to t2 ওকে কনগ্ৰুয়েন্স ৰিলেশন বুলিও কয় বা ইকুইভ্যালেন্স ৰিলেশন বুলিও কয় কনগ্ৰুয়েন্ট বুলি পঢ়িলো বেছি বেটাৰ আৰু যেহেতু জিওমেট্ৰিৰ বস্তু সেইকাৰণে আমি কনগ্ৰুয়েন্ট বুলি কৈছো দেই t1 is congruent to t2 আন্ডাৰস্টুড কাৰবাৰ কিবা প্ৰবলেম আছে এখিনিত ডেফিনেশনটো বুজাত একো অসুবিধা নাই এতিয়া আমি ইয়াক পৰীক্ষা কৰিম যে ই সিমেট্ৰিক হয় নে নহয় ৰিফ্লেক্সিভ হয় নে নহয় ট্ৰানজিটিভ হয় নে নহয় সেইবিলাক কথা আমি পৰীক্ষা কৰিম প্ৰথমত চাও যে হি ৰিফ্লেক্সিভ হয় নে নহয় তাৰ ৰিফ্লেক্সিভিটি পৰীক্ষা কৰো দেই ৰিফ্লেক্সিভিটি তাৰ মই কি পৰীক্ষা কৰিম ৰিফ্লেক্সিভিটি পৰীক্ষা কৰো দেই ৰিফ্লেক্সিভিটি সোৱা কি হ'ব লাগে যদি টি এটা যদি এলিমেন্ট t1 এটা এলিমেন্ট যদি ক্যাপিটেল টি সেটটোৰ ভিতৰত যদি থাকে তেনেহলে t1, t1 সেই এলিমেন্টটো r ত থাকিব লাগিব হয়নে নহয় কথাটো হৈছে হেতু এতিয়া লক্ষ্য কৰা যে যিকোনো সেটৰ যিকোনো ট্ৰায়াঙ্গলৰ ক্ষেত্ৰতে হি নিজে নিজৰ লগত কনগ্ৰুয়েন্ট হয় নে নহয় যিকোনো সেট নিজে নিজৰ লগত যিকোনো ট্ৰায়াঙ্গল নিজে নিজৰ লগত কনগ্ৰুয়েন্ট হয় নে নহয় যিকোনো ট্ৰায়াঙ্গল নিজে নিজৰ লগত কনগ্ৰুয়েন্ট হয় নে নহয় এভৰিওয়ান ইয়াত কিবা ডাউট আছে নেকি হয় yes absolutely যিকোনো ট্ৰায়াঙ্গল নিজে নিজৰ লগত absolutely congruent হয় হয় না নহয় গটিকে t1 যদি সৰি মুছি দিলো t1 যদি congruent to যদি t2 হয় t1 যদি হয় তেনেহলে ইয়াৰ পৰা আমি কি ইমপ্লাই কৰিব পাৰো যে t1, t1 এলিমেন্টটো r ত থাকিব নে নাথাকিব for all t1 belongs to capital T থাকিব না থাকিব যেহেতু থাকিব গটিকে সেই ৰিলেশনটো ৰিফ্লেক্সিভ ৰিলেশন হয় ওকে গটিকে মই ইয়াত কথাটো লিখি দিও ধুনিয়াকে অলপ ৰিফ্লেক্সিভিটি টু কথাটো সোৱা যে if t1 belongs to capital T to কি বস্তু the set of all triangles in a plane okay যদি t1 এটা ট্ৰায়াঙ্গল হয় এই সেটটোৰ ভিতৰত থকা এটা যদি ট্ৰায়াঙ্গল হয় then t1 is congruent to t1 এই কথাটোত আমাৰ কোনো ডাউট নাই হয়নে নহয় that is ইয়াৰ অৰ্থ কি that is t1, t1 belongs to r for all লিখিব নালাগে আৰু যেহেতু প্ৰথমত মই t1 বুলি ধৰি লৈছো belongs to r therefore r is reflexive হয়নে r is reflexive okay done next আমি কি চাম next is symmetric হয় নে নহয় চাও দেই symmetry চাম আমি তাৰ ই symmetric হয় নে নহয় সেই কথাটো আমি পৰীক্ষা কৰিম সোৱা ইয়াত দুটা কথা লাগিব if
T1, T2 belongs to capital T and T1, T2 belongs to যদি R হয়, that is T1, T2 belongs to R মানে কি? ইয়াৰ অৰ্থ হৈছে যে T1 is congruent to T2. এটা T1 যদি T2 ৰ সৈতে যদি congruent হয়, ইয়াৰ পৰা আমি ইমপ্লাই কৰিব পাৰো নে নোৱাৰো যে T2 is congruent to T1? কৰিব পাৰো নে নোৱাৰো? আৰু T2 যদি T1 ৰ সৈতে congruent হয়, তেনেহলে আমি কি বুলি লিখিব পাৰো যে T2, T1 belongs to R. হয়নে? বুজি পাইছানে? ইয়াত কিবা ডাউট আছে কাৰোবাৰ? যিহেতু T2, T1 R ত থাকিব, therefore R is symmetric. R symmetric হয়. Understood? Last আহিলে transitivity. Transitive হয় নে নহয় আমি চাম। ইয়াত আমি কি ধৰিব লাগিব যে if T1, T2, T3 belongs to T and T1, T2, T2, T3 belongs to R. এইকেইটা এলিমেন্ট যদি থাকে, ইয়াৰ অৰ্থ কি? ইয়াৰ অৰ্থ হৈছে যে T1 is congruent to T2 and T2 is congruent to T3. এতিয়া যদি T1 T2 ৰ সৈতে যদি একদম সেম হয়, আকৌ T2 যদি T3 ৰ সৈতে একদম সেম হয়, তেনেহলে T1 T3 ৰ সৈতে কনগ্ৰুৱেন্ট হ'ব obviously, হয় নে নহয়? ইয়াৰ পৰা আমি কি ইমপ্লাই কৰিব পাৰো যে T1 is congruent to T3. ইয়াৰ অৰ্থ কি যে T1, T3 belongs to R. Okay, যদি যেহেতু এটু হয়, ইয়াৰ পৰা আমি কি গম পালো যে ৰিলেশন R ৰিলেশনটো ট্ৰানজিটিভ ৰিলেশনো হয়। Understood? ডেফিনেশনটো লগত মিলাই চাবা দেই, তোমালোকে যেতিয়া নোটছটো পঢ়িবা তেতিয়া এই ডেফিনেশন বিলাকৰ লগত মই মানে কি দৰে প্ৰবলেমটোক এপ্ৰোচ কৰিছো, মই প্ৰবলেমটো সলভ কৰোতে কি দৰে আগবাঢ়িছো, সেই কথাটো বুজিবলৈ ডেফিনেশনটোৰ লগত কথাখিনি মিলাই চাবা। বুজি পাইছানে? কাৰোবাৰ কিবা ডাউট আছে? কাৰোবাৰ কিবা ডাউট আছে? A equal to I or Z, Z is divisible by 2. এইটো কৰি দিবচোন স্যাৰ, কৰিব পৰা নাই। লাষ্টত আছে। এইটো বিৰাটেই ধুনীয়া এক্সাম্পল আৰু বিৰাটেই ইম্পৰ্টেন্ট এক্সাম্পল হয়। এইটো জ্যোতিষ্মানে যিটো এক্সাম্পলৰ কথা কৈছে সেইটো বিৰাটেই ইম্পৰ্টেন্ট এক্সাম্পল হয়। A equal to I or Z, I মানে কি? Z বুলিয়ে লিখা হয়, Z মানে ইন্টিজাৰ। আকৌ ইন্টিজাৰক আকৌ I বুলি নিলিখিবা দেই। সবে বুজি পাইছা এইটো এক্সাম্পল? আমি কি চালো? এইটো এক্সাম্পলত কাৰোবাৰ কিবা ডাউট আছে নেকি? কাৰোবাৰ ডাউট থাকিলে হেণ্ড ৰেজ কৰি দিবা দেই। নেক্সট এক্সাম্পলটো চোৱা। L কি লৈছে? দ্য সেট অফ অল লাইনছ ইন এ প্লেন। ওকে, আৰু R ৰিলেশনটো ডিফাইন কৰিছে যে L1, L2 belongs to R if L1 is perpendicular to L2. ওকে, এতিয়া আমি পৰীক্ষা কৰিব লাগে যে ই ৰিফ্লেক্সিভ হয় নে নহয়, সিমেট্ৰিক হয় নে নহয়, আৰু ট্ৰানজিটিভ হয় নে নহয়। প্ৰথমত আমি কি চাম? ৰিফ্লেক্সিভিটি চাম দেই। আখৰ বেয়া হৈছে। ৰিফ্লেক্সিভিটি ৰিফ্লেক্সিভ হয় নে নহয় আমি পৰীক্ষা কৰিম। ৰিফ্লেক্সিভ হ'বৰ কাৰণে কি হ'ব লাগিব যে প্ৰত্যেকটো লাইন নিজে নিজৰ লগত পাৰপেন্ডিকুলাৰ হ'ব লাগিব। এটা লাইন নিজে নিজৰ লগত পাৰপেন্ডিকুলাৰ হ'ব পাৰে নেকি? যিকোনো এটা লাইন নিজে নিজৰ লগত পাৰপেন্ডিকুলাৰ হ'ব পাৰে নেকি? এটা লাইন নিজে নিজৰ লগত প্যাৰেলেল হ'ব পাৰে, নো ডাউট, হয় নাই? এটা সেম লাইন নিজে নিজৰ লগত প্যাৰেলেল হয়, কিন্তু এটা লাইন নিজে নিজৰ লগত পাৰপেন্ডিকুলাৰ হ'ব পাৰে জানো? এটা লাইন নিজে নিজৰ লগত পাৰপেন্ডিকুলাৰ হ'ব পাৰে জানো? নোৱাৰে, পসিবলে নহয়, হয়নে? গতিকে ই ৰিফ্লেক্সিভ নহয়। আৰু সেই কথাটো তুমি কিদৰে লিখিবা? লেট L
let L1 belongs to capital L. L1 এটা লাইন হয় যেটো হে L সেটটোৰ ভিতৰত থকা এটা লাইন হয় ওকে then L1 is not perpendicular to L1 L1 নিজে নিজৰ লগত কেতিয়াও perpendicular হ'ব নোৱাৰে that is ইয়াৰ অৰ্থ কি যে L1 L1 does not belong to R therefore R is not reflexive okay R reflexive হ'ব নোৱাৰে understood next কি আহিব next আহিব আমাৰ symmetry symmetric হয় নে নহয় আমি চাও দেই symmetric হ'বলৈ কি হ'ব লাগিব যে L1, L2 যদি মানে আৰত থাকে মই একেবাৰে লিখিয়ে গৈছো দেই let L1, L2 belongs to L and L1, L2 belongs to R L1, L2 belongs to R মানে কি that is ইয়াৰ অৰ্থ কি যে L1 is perpendicular to L2 that is ইয়াৰ অৰ্থ কি L1 আৰু L1 যদি L2 ৰ সৈতে perpendicular হয় ইয়াৰ পৰা মই কি ইমপ্লাই কৰিব পাৰো যে L2 is perpendicular to L1 হয় নে নহয় হেতু কথা আমি ইমপ্লাই কৰিব পাৰো নে নোৱাৰো একদম সহজ কথা L1 এটা লাইন যদি আনটা লাইনৰ লগত যদি perpendicular হয় হেতু লাইনও আগৰ লাইনটোৰ লগত perpendicular হ'ব obviously that is ইয়াৰ অৰ্থ কি যে L2, L1 belongs to R হয়নে আৰু এই L1 আৰু L2 ৰেন্ডম দুটা লাইন আমি যাদৃচ্ছিক ভাবে আমি চুজ কৰিছো নাই এই L1 আৰু L2 গটিকে এই কথাটো যি কোনো L1 আৰু L2 ৰ বাবে এই কথাটো শুদ্ধ কথা therefore R is symmetric বুজি পাইছানে কোনবাই যদি বুজি পোৱা নাই হ্যান্ডটো ৰেজ কৰি দিবা মই চ্যাট চাই থাকা নাই ওকে therefore R is symmetric next আহিলে transitive হয়নে নহয় আমি চাবলৈ চেষ্টা কৰো দেই let আমি কি ধৰিলাম যে L1 L2 L3 belongs to capital L and L1, L2 আৰু লগতে L2, L3 belongs to R হয় ওকে তোমালোকে নিজে কল্পনা কৰাচোন এটো ধৰিলো এটা লাইন আছে this is L1 ওকে ইয়াৰ ওপৰত L2 perpendicular হয় আকৌ L2 ৰ ওপৰত আকৌ L3 perpendicular গতিকে L3 টো এনেকুৱা হ'ব নালাগিব জানো এনেকুৱা হ'ব লাগিব এই ওপৰত বা তলত যিকোনো এটা সাইডে হ'ব মই ওপৰতে আখিলো যেনিবা L3 টো ওকে তে L3 যদি এনেকুৱা হয় গতিকে L1 আৰু L3 perpendicular হ'ব পাৰে জানো এটো লাইন আৰু এটো লাইন কেতিয়াবা perpendicular হ'ব পাৰে জানো কেতিয়াওটো নোৱাৰে L1 আৰু L3 কি হৈ যাব parallel হৈ যাব হয়নে গতিকে L1, L3 এলিমেন্টটো আৰত নাথাকিব এটো যদি হয় that is L1 is perpendicular to L2 and L2 is perpendicular to L3 ইয়াৰ পৰা আমি কি ইমপ্লাই কৰিব পাৰো যে L1 is parallel to L2 parallel to L3 ইয়াৰ পৰা আমি কি ইমপ্লাই কৰিব পাৰো যে L1, L3 এই যেটো এলিমেন্ট আছে এই এলিমেন্টটো আৰত নাথাকিব যেহেতু এই L1 আৰু L3 আৰত নাথাকে therefore R is not transitive ধৰিব পাৰিছা কাৰোবাৰ কিবা প্ৰবলেম আছে নেকি R is not transitive কাৰোবাৰ যদি প্ৰবলেম থাকে তোমালোকে ধুনিয়াকে হ্যান্ডটো ৰেজ কৰি দিবা দেই without any hesitation okay transitive নহব একদম সহজ কথা হয়নে আমি সাধাৰণতে আটাইতকৈ বেছি কোনবোৰ এক্সাম্পলৰ ওপৰত বেছি ইন্টাৰেস্টেড জানা যিবোৰ ইকুইভ্যালেন্স ৰিলেশন হয় তাৰমানে যিবোৰ তোমাৰ ৰিফ্লেক্সিভো হয় সিমেট্ৰিকো হয় ট্ৰানজিটিভো হয় সেইবোৰ ৰিলেশনৰ ওপৰত আমি বৰ বেছিকে ইন্টাৰেস্টেড হয় সেইবোৰ ৰিলেশনৰ ওপৰত বহুত কিবা কিবি কৰিব পাৰি লাহে লাহে গম পাবা আজি ক্লাছটোতে কম বাৰু গুটেখিনি কথা ওকে এইটো এটা এক্সাম্পল দিছে চোৱা এটা সেট দিছে 1 2 3 আৰু আর এটা ৰিলেশন ইয়াক একদম টেবুলাৰ ফৰ্মত লিখিছে আগতে যিবিলাক ৰিলেশন লিখা হৈছিল সব সেট বিল্ডাৰ ফৰ্মত লিখা হৈছিল ইয়াত একদম টেবুলাৰ ফৰ্মত
ৰিলেশ্যনটোৰ ভিতৰত কি কি এলিমেন্ট আছে গোটেইখিনি কথা লিখি দিছে এতিয়া এই ৰিফ্লেক্সিভ হ'ব নে নহ'ব প্ৰথমত আমি তাৰ ৰিফ্লেক্সিভিটি চাওঁ দেই ৰিফ্লেক্সিভিটি সবে বুজি আছানে কাৰোবাৰ কিবা প্ৰবলেম হৈছে নেকি প্ৰথমত আমি ইয়াৰ ৰিফ্লেক্সিভিটি চাওঁ কাৰোবাৰ কিবা প্ৰবলেম হলে হেণ্ড ৰেজ কৰি দিবা হা ৰিফ্লেক্সিভিটি চাবলে ৰিফ্লেক্সিভিটি চাবৰ কাৰণে আমি কি চাব লাগিব যে 1 2 3 এলিমেন্ট কিটা আছে গতিকে 1,1 2,2 3,3 এইকিটা এলিমেন্ট থাকিব লাগিব হয় না এতিয়া 1,1 2,2 3,3 তিনিওটা এলিমেন্ট আৰত আছে হয় না এই গোটেই ৰিলেচনটোত আছে therefore r is reflexive মই ৰিজন খিনি লিখি থাকা নাই আৰু বৰ দীঘলীয়া হ'ব সেই কাৰণে লিখি থাকা নাই therefore r is reflexive বুজি পাইছা নেক্সট আহিলে সিমেট্ৰি সিমেট্ৰি হয়নে নহয় আমি পৰীক্ষা কৰিব লাগে চাবা দেই সিমেট্ৰি হবৰ কাৰণে চোৱা 1,2 আছে কিন্তু 2,1 নাই দেখিছানে 1,2 আছে কিন্তু 2,1 এলিমেন্টটো নাই গতিকে এই সিমেট্ৰিক নহব গতিকে সেই কথাটো তুমি লিখিবা কি দৰে যে চোৱা 1,2 belongs to R but 2,1 does not belong to R okay does not belong to R therefore R is not symmetric understood কাৰোবাৰ কিবা প্ৰবলেম হৈছে কাৰোবাৰ কিবা প্ৰবলেম হলে হেণ্ড ৰেজ কৰিবা দেই নেক্সট আহিলে ট্ৰানজিটিভ হয়নে নহয় চাও ট্ৰানজিটিভিটি কাৰোবাৰ কিবা প্ৰবলেম হলে কবা দেই বাৰে বাৰে কৈ আছো ট্ৰানজিটিভিটি চাবৰ কাৰণে আমি কি চাব লাগিব যে a1, a2 আৰু a2, a3 টাইপৰ এলিমেন্ট আছে নেকি আছে এটো a1 a2 a2 a3 এটা 1,3 এলিমেন্টটো থাকিব লাগিব তেতিয়াহে মই তাক ট্ৰানজিটিভ বুলি কম হয় না নহয় যেহেতু 1,3 এলিমেন্টটো ইয়াত নাই গতিকে ই ট্ৰানজিটিভ নহয় therefore মই কি বুলি লিখিম since 1,2 and 2,3 belongs to R but 1,3 does not belong to R therefore R is not transitive R is not transitive understood সবে কথাটো বুজি পাইছানে কাৰোবাৰ কিবা কনফিউজন আছে নেকি ওকে কাৰো একো কনফিউজন নাই ভেৰি গুড নেক্সট এক্সাম্পলটো অলপ আগত এই ধৃতিস মানে সুধিছিলে ওকে এইটো এক্সাম্পল লৈ আহো দেই এইটো বিৰাটেই ধুনীয়া এক্সাম্পল ইনফেক্ট তোমালোকে ভৱিষ্যতে যেতিয়া নাম্বাৰ থিওৰি পঢ়িবা এই নাম্বাৰ থিওৰিৰ এটা চেপ্টাৰ আছে মডুলাৰ এৰিথমেটিক বুলি মডুলাৰ এৰিথমেটিকৰ কোৱেশ্চন হয় এই বস্তুটো মডুলাৰ এৰিথমেটিকৰ কোৱেশ্চন হয় কিন্তু তোমালোকক যেহেতু এই মডুলাৰ এৰিথমেটিকৰ বিষয়ে কোৱা নাই এটা ৰিলেচনৰ দিশৰ পৰা তোমালোকক কোৱেশ্চনটো দিছে বিৰাট ধুনীয়া কোৱেশ্চন দেই z কি দিছে দা সেট অফ অল ইন্টিজাৰ্স আৰু z ৰ ওপৰত এটা ৰিলেচন ডিফাইন কৰিছে r is the set of all ordered pairs a, b such that 2 divides a minus b a আৰু b কেতিয়া থাকিব যদিহে a আৰু b ৰ যেটো ডিফাৰেন্স আছে a minus b দুয়ে ডিভাইড কৰিব লাগিব তেনে হলে হে তোমাৰ a, b এলিমেন্টটো r ৰ ভিতৰত থাকিব প্ৰথমত আমি কি চাম যে ৰিফ্লেক্সিভিটি চাম দেই ৰিফ্লেক্সিভ হয় না ৰিফ্লেক্সিভিটি so let a belongs to z a এটা যিকোনো ইন্টিজাৰ হয় okay then a minus a equal to কি হ'ব a minus a is equal to 0 is divisible by 2 হয় নে নহয় 0 ক 2 এ ডিভাইড কৰে নে নকৰে is divisible by 2 হয় নহয় a 0 ক 2 এ ডিভাইড কৰিবই হয় নহয় 2 divide 0 a minus a is equal to 0 is divisible by 2 therefore আমি কি বুজিম বা ইয়াৰ পৰা আমি ইমপ্লাই কৰিব পাৰো যে 2 divides a minus a ইয়াৰ পৰা আমি ইমপ্লাই কৰিব পাৰো যে a, a belongs to R হয়নে গতিকে আমি কি গম পালো therefore R is reflexive simple বুজি পাইছানে ধৃতিসমান কিবা কনফিউজন থাকিলে লগালগ হেণ্ড ৰেজ কৰি সুধিবা দেই reflexive
নেক্সট আহিলে তোমাৰ সিমেট্ৰি নেক্সট আমি সিমেট্ৰি চেক কৰিম সিমেট্ৰি হয় নে নহয় লেট ইয়াত আমি কি ধৰিম যে লেট a, b belongs to z দুটা ইন্টিজাৰ হয় এন্ড লগতে কি ধৰিম যে a, b belongs to r a, b belongs to r মানে 2 divides a minus b হয় না নহয় এটা a minus b যদি 2 এ ডিভাইড কৰে তেন্তে আমি a minus b কি বুলি লিখিব পাৰো 2 into lambda বুলি লিখিব পাৰো নে নোৱাৰো 2 into some constant আৰু হয়নে সেই কনস্ট্যান্টক মই lambda বুলি ধৰিছো বুজি পাইছানে মই কি কৈছো 2 divides a minus b মানে কি a minus b is equal to 2 lambda lambda is a constant for some constant lambda কোনে কি বুজা নাই কোৱা ৰবা কোনবাই হ্যান্ড রেজ কৰিছে লেটস সি ধৃতিসমান কোৱা মই একসেপ্ট কৰি লৈছো ধৃতিসমান কোৱা আকৌ এবাৰ ওয়েভ কৰাচোন তুমি আকৌ এবাৰ ওয়েভ কৰা আকৌ এবাৰ হ্যান্ড রেজ কৰা কোৱা কোৱা মই তোমাক একসেপ্ট কৰিছো বাৰে বাৰে হ্যান্ড রেজ কৰিব নালাগে তুমি এবাৰ হ্যান্ড রেজ কৰিলে হল মই তোমাক তন্ময় কি কবা কোৱা তন্ময় একসেপ্ট কৰিছো কোৱা কি হল শুনা নাই নেকি ইন্টারনেট সব ঠিকে আছে নাই স্যার সাউন্ডটো অহা নাই নেকি অহা নাই ধৃতিসমান তুমি লিখিয়ে খুদাচোন বাৰু যদি সাউন্ডটো অহা নাই নো প্ৰবলেম মোৰ অডিও আৰু ভিডিওটো ধুনিয়া হৈ আছে নে সবে দেখি আছা নে মোৰ অডিও আৰু ভিডিও সবে দেখি আছা নে সিলভিয়া ওকে দেখি আছা ন অল ক্লিয়াৰ ধৃতিসমান সুধা কি সুধিব লগা আছে a minus b is equal to 2 lambda এইখিনি এটো কি ইয়াত কি সুধিব লগা আছে হেতু কোৱা ধৃতিসমান a 2 এ যদি a minus b ডিভাইড কৰে তুমি ভাবাচোন এইদৰে ভাবা হা এটা এক্সাম্পল লৈ লোৱা সাপোজ তুমি এনেকে লোৱা ধৰিলে এটা হৈছে 10 এটা হৈছে 4 10 minus 4 is equal to কি হয় 6 হয় নে নহয় আৰু 2 এ ইয়াক ডিভাইড কৰে 2 এ ইয়াক ডিভাইড কৰে মানে কি 2 into something হ'ব নহয় আৰু সেই something টো ইয়াত কি 2 into 3 হয় নহয় গতিকে a minus b যদি 2 এ ডিভাইড কৰে ইয়াৰ অৰ্থ হৈছে a minus b is equal to 2 into lambda তেনেকুৱা কিবা এটা হ'ব হয় নে নহয় বুজি পাইছানে মই কি কৈছো understood এটা a minus b is equal to 2 into lambda যদি হয় ইয়াৰ লগে লগে মই ইয়াক যদি উলুটা কৰি দিওঁ b minus a is equal to কি হ'ব 2 into minus lambda হ'ব নহব বা এটো এদৰে লিখিব পাৰো minus 2 lambda হ'ব নহব minus 2 lambda আৰু minus 2 lambda মানে কি 2 into minus lambda হয় নে নহয়
হয়নে a minus b যদি 2 এ ডিভাইড কৰে তেনেহলে a minus b is equal to 2 into lambda হৈ যাব তেন্তে b minus a is equal to minus 2 lambda হৈ যাব আৰু minus 2 lambda টো মই 2 into minus lambda বুলি লিখিব পাৰো আৰু ইয়াৰ অৰ্থ কি যে এতিয়াও 2 এ b minus a ডিভাইড কৰি আছে নাই ইয়াৰ অৰ্থটো হৈছে যে 2 divides b minus a আৰু 2 divide যদি b minus a হয় ইয়াৰ অৰ্থ কি যে b, a এলিমেন্টটো আৰত থাকিব হয়নে নহয় একদম সিম্পল কথা প্ৰথমত আমি কি ধৰিছিলো যে a, b এলিমেন্টটো আৰত আছে তাৰ পৰা আমি দেখালো যে b, a এলিমেন্টটো আৰত আছে ইয়াৰ পৰা মই কি গম পালো যে r তোমাৰ সিমেট্ৰিক হয় নেক্সট আমি ধৰি লওঁ যে এতিয়া ট্ৰানজিটিভিটি চেক কৰিম দে ট্ৰানজিটিভিটি ইয়াত আমি সাধাৰণতে কি ধৰি লওঁ যে a, b আৰু b, c belongs to r ইয়াৰ অৰ্থ কি ইয়াৰ অৰ্থ হৈছে যে r এ a minus b আৰু b minus c দুয়োটাকে ডিভাইড কৰে বা সেই কথাটোকে মই কি বুলি লিখিব পাৰো যে a minus b is equal to 2 into lambda 1 and a minus b is equal to 2 into lambda 1 and b minus c is equal to 2 into lambda 2 ইয়াত মই লেমডাৰ জায়গাত লেমডা 1 আৰু লেমডা 2 ব্যৱহাৰ কৰিছো ইয়াত লেমডা 1 আৰু লেমডা 2 কি বস্তু কনস্ট্যান্ট হয় সাম কনস্ট্যান্ট আৰু ওকে এতিয়া সোয়া যে এই দুয়োটা ইকুয়েশনক যদি মই যোগ কৰি দিও যোগ কৰিলে কি পাম যে a minus b plus b minus c is equal to 2 into lambda 1 plus 2 into lambda 2 এটো পাম নে না পাম implies b cancel out হৈ গল যে a minus c is equal to 2 into lambda 1 plus lambda 2 হৈ গল understood ইয়াৰ অৰ্থ কি যে এই a minus c কোনে ডিভাইড কৰি আছে 2 এ ডিভাইড কৰি আছে 2 into some constant হয় নহয় lambda 1 plus lambda 2 কি হ'ব এটা কনস্ট্যান্টে হ'ব understood 2 into something হৈ আছে a minus c is equal to ইয়াৰ অৰ্থ কি যে 2 এ a minus c ডিভাইড কৰি আছে 2 divides a minus c ইয়াৰ অৰ্থ কি হৈ গল যে a, c এলিমেন্টটো বা মই ইয়াত লিখো দেই ইয়াৰ অৰ্থ হৈ গল যে a, c এলিমেন্টটো আৰত আছে গতি a b যদি আৰত থাকে a b b c এই দুইটা এলিমেন্ট যদি আৰত থাকে আৰু তাৰ পৰা আমি কি ইমপ্লাই কৰি আছো যে a c ও আৰত আছে ইয়াৰ অৰ্থ কি যে r is transitive বুজি পাইছা ধৃতিসমান তুমি বুজা নাই বুলি যে কৈছিলা বুজি পাইছা এতিয়া মডুলাস a minus b to সেম হ'ব নেকি স্যার absolutely মডুলাস a minus b ও সেম হ'ব absolutely মডুলাস a minus b ক্ষেত্ৰত কথাটো এইটোৱে যে হা মডুলাস a minus b ক্ষেত্ৰত কথাটো এইটোৱে যে সোয়া ইয়াত যেনেকে মই a minus b টু b minus a কৰোতে ইয়াত মাইনাস দি মাল্টিপ্লাই হৈ গৈছে মডুলাস a minus b সেই কথাটো নাহে আৰু সেইটোৱে ডিফাৰেন্স a minus b is equal to যদি 2 into lambda হয় তেনেহলে b minus a ও is equal to 2 into lambda এ হ'ব কিহৰ কাৰণে 2 into lambda হ'ব কাৰণ a minus b modulus of a minus b যিমান modulus of b minus a ও সিমানেই হয় হয়নে নহয় যেহেতু অনলি পজিটিভ ভ্যালুটো আমি কনসিডাৰ কৰো কিন্তু মডুলাসটো নাথাকিলে সেইটো কথা নহয় মাইনাস এটা দি মাল্টিপ্লাই কৰি দিব লাগে এই অলপ ডিফাৰেন্স আৰু মডুলাসৰ ক্ষেত্ৰত কথাখিনি আন্ডাৰস্টুড সবে বুজি পাইছা নে এইখিনি লাগে নেক্সট এটা টপিক আছিলে যে ইকুইভ্যালেন্স ক্লাছৰ টপিকটো মই দেখিছো আজি পঢ়াই শেষ নহব নেক্সট ক্লাছতে পঢ়াব লাগিব ইয়াত বৰ মানে এই যিকিটা এতিয়া আমি ইকুইভ্যালেন্স ৰিলেশন পালো এই এক্সাম্পল 5 টো আমি ইকুইভ্যালেন্স পালো তাৰ পাছত এক্সাম্পল 4 টো আমি পালো যে ই ইকুইভ্যালেন্স নহয় হয়নে নহয় তাৰ পাছত এক্সাম্পল 3 টো ইকুইভ্যালেন্স ৰিলেশন নহয় এক্সাম্পল 2 টো ইকুইভ্যালেন্স হয় হয়নে যে আমি যিকিটা ইকুইভ্যালেন্স ৰিলেশন পালো সেই ইকুইভ্যালেন্স ৰিলেশন কিটাত নহয় কিছুমান বিশেষ কথা কবলগীয়া আছে মোৰ সেই মানে ইয়াৰ সেই ইকুইভ্যালেন্স ৰিলেশন বিলাকৰ এক্সট্ৰা কিছুমান বিউটি আছে যিবোৰ ৰিলেশন ৰিফ্লেক্সিভো হয় সিমেট্ৰিকো হয় ট্ৰানজিটিভো হয় সেই ৰিলেশন বিলাকৰ এক্সট্ৰা কিছুমান বিউটি আছে সেই বিউটিটোৰ কথা মই নেক্সট ক্লাছত কম আজি ক্লাছত কৈ শেষ নহব কালি হ'ব নি ক্লাছ কালি নহয় পুৰহিলে হ'ব এদিন বাদ এদিন হয় কাইলে বায়োলজি আৰু ফিজিক্স হ'ব ওকে গ্ৰুপটোত এড হৈ আছা নিশ্চয় হয় না গ্ৰুপটোত গম পাই যাবা
তোমালোকে সবে বুজি পালানে আজি যি পঢ়ালো? আজি কেনেকুৱা লাগিলে ক্লাছটো? ৰূপজ্যোতি দাস কাইলে নহ'ব চাগে। ইয়েছ, কাইলে ক্লাছ নহয়, কাইলে মেথছৰ ক্লাছ নহয়, কাইলে ফিজিক্স আৰু বায়'লজিৰ ক্লাছ হ'ব। আজি কাৰোবাৰ কিবা ডাউট আছে নেকি সেইটো কথা কোৱা? সবে বুজি পালানে মই কি পঢ়ালো? নাম্বাৰটো দিয়া তোমাৰ কাক কৈছা? ধৃতিস্মান, ৰাজজিত মহন্ত, মজা পালো ছাৰ, বহুত ভাল লাগিলে, বঢ়িয়া। বৰ্ষা, বৰ্ষা কি বুজা নাই? নাই ছাৰ বুলি যে কৈছা, কাৰোবাৰ কিবা ডাউট আছে নেকি? সুধি লোৱা। ৰূপক কৈছো। ধৃতিস্মান, তুমি গ্ৰুপত জইন হৈ আছা নে? গ্ৰুপটো আছে নাই তোমাৰ? ডাউট নাই ছাৰ বুলি কৈছে। অকে, কাৰো একো ডাউট নাই, বুজি পালা ধুনীয়াকে গোটেইখিনি বস্তু? নোটছখিনি দি দিম, নোটছখিনি ভালকে চাবা দেই। কিতাপখন মেলি পেলাই, নোটছটো মেলি পেলাই গোটেইখিনি চাবা। আৰু ডেফিনেশ্যনটোত চোৱা, এই যে থ্ৰী ইডিয়টছ মুভিখনত যে এটা ডায়লগ আছিল যে, থ্ৰী ইডিয়টছ মুভিখনত যে এটা ডায়লগ আছিলে, মেচিন কাক কয়? আৰু সি যে কয় যে মেচিনৰ ডেফিনেশ্যন জনাৰ কি মানে প্ৰয়োজন? এনেকে পেণ্টৰ চেইনটো এনেকে খুলি পেলাই দেখাই দিয়ে যে সেইটো মেচিন, ওপৰত ফেন ঘূৰি আছে সেইটো মেচিন। ইয়েছ, সেইটো ভাল কথা, কিন্তু আচলতে চায়েন্স পঢ়িবলৈ হলে নহয় ডেফিনেশ্যনত বিৰাট গুৰুত্ব দিব লাগিব। এই যিটো এই যোৱা ক্লাছটোৰ পৰা আজিলৈকে মই প্ৰায় মানে 5টা ডেফিনেশ্যন, 2, 3, 5, 6টা ডেফিনেশ্যন পঢ়ালো, হয়নে? 6টা ডেফিনেশ্যনৰ ভিতৰত টান টান ডেফিনেশ্যন আছিলে 3টা, ৰিফ্লেক্সিভ, চিমেট্ৰিক আৰু ট্ৰানজিটিভ। এই ৰিফ্লেক্সিভ, চিমেট্ৰিক আৰু ট্ৰানজিটিভৰ ডেফিনেশ্যনটোক আমি কিমান গভীৰভাৱে তাৰ ভিতৰত সোমাব পাৰো লক্ষ্য কৰিছানে? এটা ডেফিনেশ্যন চিম্পলি দি দিছে, সেই ডেফিনেশ্যনটোৰ ভিতৰত কিমান কথা থাকিব পাৰে। আৰু অলপ আগতে এজনী ছোৱালীয়ে মোক প্ৰশ্ন এটা সুধিছিলে, মই যে কৈছিলো আনচাৰ দিম বুলি। কোনে জানো সুধিছিলে? লিজাই সুধিছিলে দেই। লিজা, এই কুৱেশ্যনটো তুমি নেক্সট ক্লাছত আকৌ সুধিবা দেই, মোক মনত পেলাই দিবা। এইটো বিৰাট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এই ডেফিনেশ্যনটোক আৰু গভীৰতাত সোমাম তাৰমানে আমি তেতিয়া। অকে লিজা, এই কুৱেশ্যনটোৰ আৰু গভীৰতাত সোমাম তাৰমানে। সেই গতিকে মেথামেটিক্সত মই ক'ব খোজা কথাটো হ'ল যে মেথামেটিক্সত এই ডেফিনেশ্যন বিলাকৰ গভীৰতাত সোমাব পাৰিব লাগিব। মেথামেটিক্স মানে ডেফিনেশ্যন বিলাকৰ তুমি এটা এটা অংশ ভাঙি পাতি তুমি এনেকে চাব লাগিব, যেনেকে মেলি মেলি চাব লাগিব যে কি সোমাই আছে ইয়াৰ ভিতৰত। এতিয়া ডেফিনেশ্যন বিলাক ভালকে চাবা। অকে, চ' আজিলৈ সামৰিছো তেন্তে। কাৰো একো সুধিব লগা নাই? বাই বাই, টাটা। আজি আমাৰ নাটকৰ জৱনিকা ইমানতে সমাপ্ত হ'ল। ধন্যবাদ। অহাটো খণ্ডত আপোনালোকক আকৌ লগ পাম। ঠিক আছে, নাটক চাইছা নাই তোমালোকে? নাটকত এনেকৈ কয় নহয়, আজি আমাৰ নাটকৰ জৱনিকা ইমানতে অন্ত হ'ল, অহাটো খণ্ডত আপোনালোকক আকৌ লগ পাম। ধন্যবাদ দেই, বাই বাই।